বাকী একো নাই, ছিজনটো ভাল গৈছে, টিমক এটা ষ্টেজলৈকে আনিব পাৰিছোঁ, সেইটো কথা আৰু এটা বস্তু ভাল লাগিছে যে অকল পাৰফৰ্মেঞ্চ দি মোৰ ভাল হোৱা নাই, বাট টিমৰ বহুতখিনি এটা হেল্প হৈছে, খুবেই ভাল লাগিছে। বহুত এনেকুৱা ক্ৰিকেটাৰ মোক বেয়াও কৈছে ন, যোৱা বছৰ তাৰ আগৰ বছৰতে ভাইটি ভাল কোৱা বেয়া কোৱা মোৰ মাথাত ইমান নাই আৰু বা মই ইমান শুনিও থকা নাই, বিকজ লাষ্ট ইয়েৰ এনেকৈ এয়াৰপৰ্ট আহিছিলোঁ অকলে, মই চুপচাপ দেউতাৰ লগত গুচি গৈছিলোঁ। আজি অলপ বেলেগ আপোনালোক আহিছে, তে বেলেগ কোনে কি কয় কোনে কি নাই কোৱা তাৰ কথা মই বেছি ভাবি থাকা নাই। অফক'ৰ্চ নিজৰ সেইটো এটা কথা আহি জানো, মই যোৱা বছৰ নিজৰ অসমৰ মানুহৰ পৰা মই কথা শুনিছোঁ বা যেনেকুৱাই আহক, তে মই এইখিনি বস্তু গম পাইছোঁ। এতিয়া প্ৰেছ কনফাৰেঞ্চত মই এইটোৱে কথা কৈছোঁ যে মই জানো বহুতে লুক আপটো কৰি আছে, সৰু সৰু ল'ৰাই শিকিব চেষ্টা কৰি আছে বা ইনস্পায়াৰ হৈ আছে, সেইটো কাৰণে মই নিজে বহুত গৰ্বিত যে ল'ৰাক ইনস্পায়াৰ কৰিব পাৰিছে, সৰু সৰু ল'ৰাক, আৰু চবকে এটা যে ড্ৰিম এটা দিব পাৰিছে আমিও খেলিব পাৰোঁ বা আমাৰ অসমৰ ল'ৰা খেলিব পাৰে, তাৰ বাহিৰে মই মানে ইণ্ডিয়া খেলিবলৈ ক্ৰিকেট খেলোঁ। IPL টো ভাল গৈছে, নেক্সট যি আহিব তাতো ভাল কৰিব চেষ্টা কৰিব, ইণ্ডিয়া যিমান জল্দি পাৰে খেলিব। আপুনি IPL 16খন খেল খেলিছিলে এইবাৰ। আই থিংক 3 নম্বৰ এখনো দিল্লীৰ খেলা আছিলে, তাতে 3টা উইকেট গুচি গৈছিল পাৱাৰ প্লেত, কিন্তু মুম্বাইৰ লগত এখন মেজৰ 50 কিমান